কলিয়াবৰৰ সোণাৰী চাহ বাগিচা নাট্য মন্দিৰত সজাগতা সভা। সোণাৰীগাঁও গাঁওৰক্ষী বাহিনীৰ উদ্যোগত অনুষ্ঠিত হয় সভাখন। বাল্য বিবাহ, মাদক দ্ৰব্য, শিশু শ্ৰমিক আদিৰ বিষয়ত সজাগতা সভাখন আলোচনা কৰা হয়। সভাখনত উপস্থিত থাকে নগাঁও জিলাৰ লিগেল স্লেভ ফৰ হিউমেন ৰাইটছৰ ৰিংকু পৰিৰ। অঞ্চলটোৰ প্ৰায় শতাধিক লোকে সভাখনত অংশগ্ৰহণ কৰে। সভাখনে দৃষ্টি আকৰ্ষণ কৰিছে অঞ্চলটোৰ লোকসকলক। আইন কৰি দিছে যে 16 বছৰ বয়স হ'লে 14 বছৰ বয়সে তোমালোকৰ স্কুলত যে পঢ়া, তোমালোকৰ খাদ্য, কাপোৰ কানি বা অংগনবাড়ীত সকলো ফ্ৰীকৈ দিয়ে, কোনো পইচা নালাগে। দিয়ে নে নিদিয়ে? কাপোৰ কানি, কিতাপ, শিক্ষাদান, টিচাৰটো পইচা দিব নালাগে। বয়স হৈছিলে আমি সেই স্কুলটো বন্ধ কৰি পেলাই আমি ছোৱালীক বিয়া দিয়া চিন্তা কৰিম। এইটো এটা ডাঙৰ অপৰাধ। ইয়াৰ ওপৰত আপোনাক তেনেকুৱা থাকিলে আপোনালোকে আমাৰ VDPৰ জৰিয়তে আমাক জনাব পাৰে। আমি তাৰ মতে আইনমতে দণ্ডনীয় হ'ব। তেওঁলোকক আমি উপযুক্ত শাস্তিৰ কাৰণে আমি দিব পৰা যাব। এইখিনি আমি ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ কৰিলোঁ। হয়, আজি যিটো সোণাৰী চাহ বাগিচা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত সোণাৰী চাহ বাগিচাত যি আইনী সজাগতা সভা অনুষ্ঠিত হয় আৰু এই সভাতে শিশু সুৰক্ষা সম্বন্ধীয় বিষয়বিলাক গভীৰভাৱে আলোচনা কৰা হয় বিতংকৈ, আৰু লগতে বাল্য বিবাহ নিবাৰণ আইন 2006 চনৰ কথা উল্লেখ কৰা হয়। শিশুক যৌন নিৰ্যাতনৰ পৰা সুৰক্ষা দিয়া আইন 2012 চনৰ বিষয়ে ইয়াতে আলোকপাত কৰা হয়। লগতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন 2009 চনৰো আলোচনা হয়। এক কথাত ক'বলৈ যদি যাওঁ আমি, তেতিয়াহ'লে আমি সমাজ এখনক শিশু শ্ৰমিক, বাল্য বিবাহ, শিশু সৰবৰাহ আদি বিভিন্ন ধৰণৰ যি ব্যাধি বা সামাজিক বিকাৰ, এইবিলাক যাতে আমি একেবাৰে নাইকিয়া কৰিব পাৰোঁ, তাৰ কাৰণে সকলো বৰ্গৰ সমাজৰ সকলো শ্ৰেণীৰ লোককে আইনীভাৱে সজাগ কৰি তোলাৰ কাৰণে এক প্ৰচেষ্টা সোণাৰী চাহ বাগিচা গাঁওৰক্ষী বাহিনীয়ে ইয়াতে লৈছে। এয়া সঁচাই এক শলাগ ল'বলগীয়া বিষয়। প্ৰতিটো গাঁও বা চাহ বাগিচা আৰু চহৰ অঞ্চলেই হওক, সকলো ঠাইত প্ৰয়োজন। কাৰণ আমাৰ যিবিলাক শিশু সুৰক্ষা বিষয়বিলাকক মানে বহলভাৱে গ্ৰাছ ৰুটত ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে যিবিলাক এজেঞ্চিছ আছে, VLCPC হওক বা আপোনাৰ পঞ্চায়ত স্তৰত যি বাল্য বিবাহ নিবাৰণ বিষয়াৰ যি দায়িত্ব কৰ্তব্য আদি বিষয়বিলাক হয়তো বহু ব্যক্তি আমি নাজানাৰ কাৰণে হয়তো আমি কেতিয়াবা এনে শিশু সুৰক্ষা সম্বন্ধীয় বিষয়বিলাক আমি ৰিপৰ্টিং কৰাত আমাৰ অসুবিধা হৈ যায়। তো আজি এইটো এটা মঞ্চ বা এইটো এটা প্লেটফৰ্ম আমি পালোঁ ইয়াতে, যে আমি ৰাইজক এই কথাখিনি ক'ব পাৰিলোঁ আৰু ৰাইজে নথৈ মানে সুখী আৰু হয়তো সজাগ হ'বলৈ এটা সুযোগ পালে ইয়াতে, যে এনেকুৱা কিছু যদি চিটুৱেশ্যন ক্ৰিয়েট হয় অনাগত দিনত, এটলিষ্ট কাক ইনফৰ্ম কৰিব লাগে, ৰিপৰ্ট কৰিব লাগে, সেই কথাখিনি গম পালে ইয়াতে। নিউজ ডেস্ক ৰিপৰ্ট, NE এক্সপ্ৰেছ।